সময় আৰু সুবিধা মিলাই মই সপ্তাহত ইহঁতক দুবাৰ কৰি গা ধুৱাওঁ। যিহেতু মোৰ 10-12টা কুকুৰ আছে আৰু ইহঁতক গা ধোৱাটো বহুতখিনি সময় লাগে। প্ৰথমতে মই ইহঁতক ভালদৰে সম্পূৰ্ণ শৰীৰটো তিতাকৈ পানী মাৰি লওঁ। তাৰপিছত মই লাহেকৈ চেম্পু লওঁ। চেম্পু লৈ মেলি ইহঁতক গাত সানি মেলি মই বাৰ্ছ মাৰি ভৰি কাণ সকলোবিলাক চাফা কৰি দিওঁ। চাফা কৰি দিয়াৰ পিছত 5-10 মিনিট সময় ৰখিব দিওঁ। ৰখাৰ পিছত আকৌ ভালদৰে পানী মাৰি চেম্পুবোৰ যাব দিয়াৰ পিছত মই এটা মেডিচিন ব্যৱহাৰ কৰোঁ। যিহেতু মোৰ ইমানখিনি কুকুৰ আছে, কেতিয়াবা যদি কোনোবা এটাৰ গাত চিকৰা বা ওকণি লাগি যায়, তাৰ পৰা সম্পূৰ্ণ গোটেইকেইটা গাতে লাগি যাব। যিহেতু সিহঁতক সেইফালৰ পৰাও বচাই ৰাখিব লাগে চিকৰা আৰু ওকণিৰ পৰা। আৰু সকলোৱে জানে যে ওকণি আৰু চিকৰাৰ পৰা কি বেমাৰ হয়, বেবেজী নামৰ এটা বেমাৰ হ'ব পাৰে। সেইবাবে মই এটা মেডিচিন ইউজ কৰোঁ। মেডিচিনটো মই মাহেকত 2 বাৰ